ওলাই মেলি পেলাই কাৰোবালৈ ৰখিবলৈ পালে এনেকুৱা খং উঠে নহয় উফ হেল্ল' এভৰিৱান মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আজি আমি গৈ আছোঁ ৰুদ্ৰপথ আজিলৈকে মই ৰুদ্ৰপথ গৈ পোৱা নাই তেজপুৰৰ বাসিন্দা হৈ পেলাই ৰুদ্ৰপথৰ ৰাস্তা চিনি নাপাওঁ কি যে লাজৰ কথা নহয় মোৰ যে কি হ'ব চ' মোক লৈ গ'ল মোৰ ভাইটিয়ে চ' আমি আমাৰ লোকেশ্যন গৈ পাই গ'লোঁ আৰু ভিউ চাই থাকোঁতে তেনেকাতে ছাৰে ফোন কৰিলে যে এইটো আমাৰ লোকেশ্যন নহয় লোকেশ্যন বেলেগ জেগাত ওচৰতে বাট এইটো নহয় মইতো কোৱাই নাই আমি কিয় আহিছোঁ আমি আহিছিলোঁ পিকনিকৰ কাৰণে কাৰণ অনুদ্বীপৰ ফালৰ পৰা পিকনিক অৰ্গেনাইজ কৰিছে আৰু আমি আমাৰ নেক্সট লোকেশ্যনত গ'লোঁ গৈ পায়ে দেখিলোঁ যে ছাৰহঁতে পূৰা একদম বস্তু চস্তু ৰেডি কৰাত লাগি গ'ল চ' আমি ভাবিলোঁ যিহেতু মই ফাৰ্ষ্ট টাইম আহিছোঁ গৈ পেলাই অলপ জেগাটো এক্সপ্ল'ৰ কৰোঁ এক্সপ্ল'ৰ কৰাতকৈ মেইন ৰিজন আছিলে ৰিলছ আৰু ফটোজ চ' আমি গ'লোঁ ৰিলছ আৰু ফটোজ উঠিলোঁ এণ্ড দেন আমাৰ কামৰ কাৰণে উভতি আহিলোঁ কাৰণ যিহেতু পিকনিক কৰিবলৈ গৈছোঁ কামটোতো নকৰিলে নহ'ব ন চ' আমি গ'লোঁ অলপ হেল্প কৰি দিবলৈ আলু পিঁয়াজ বিলাহী এইবিলাক কাটাত হেল্প কৰিলোঁ তো সেইবিলাক হেল্প কৰাৰ পাছতে বেলেগে যোনে খানা বনোৱাৰ দায়িত্ব লৈছিলে তেওঁলোক লাগি গ'ল খানা বনোৱাত আৰু আমাৰ দায়িত্ব আছিলে ডান্স কৰা কাৰণ পিকনিক আহিছোঁ যিহেতু ডান্স নকৰিলে হ'ব জানো চ' আমি লাগি গ'লোঁ ডান্স কৰাত আৰু ডান্স কৰি উৎপাত কৰি এনেকুৱা ভাগৰ লাগি গ'ল নহয় তাত যে ইমানখিনি যে গছ দেখিছে সেইদিনাখন এজোপাও গছ হিলা নাছিলে অলপো বতাহ লগা নাছিলে তাতে নোখোৱা নেমেলাকৈ আমি ডান্স কৰি আছিলোঁ তো ইমান ভাগৰ লাগি গৈছিলে ন তেনেকুৱাতে ছাৰে মাতিলে যে খানা হৈ গ'ল আহি যোৱা খাবৰ কাৰণে তো ভাল লাগি গ'ল মনটো আমি গ'লোঁ খানা খালোঁ আৰু তাৰ পাছতে অলপ ভিউটো এনজয় কৰি পেলাই আমি ওলাই গ'লোঁ নিজৰ ঘৰলৈ তো আজিলৈ ইমানেই আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম টিল দেন বাই বাই